নমস্কাৰ, মই মাধুৰ্য দাস আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভাৰত 24। আমি বৰ্তমান উপস্থিত আছোঁহি এখন বিদ্যালয়খনৰ চৌহদটো আমি সামগ্ৰিকভাৱে দেখিবলৈ যত্ন কৰিম, কিন্তু এটা কথা ক'বই লাগিব যে এয়া প্ৰকৃত বিদ্যালয় নে নাই সাগৰ। এক সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈ আছে এই বিদ্যালয়খনৰ সমগ্ৰ চৌহদত। এক প্ৰকাৰে ক'বলৈ হ'লে এই দাধৰা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়খনত সমগ্ৰ অঞ্চলটো, ইয়াৰ নিকটৱৰ্তী সমগ্ৰ অঞ্চলটো জলমগ্ন কৰি তুলিছে। এক প্ৰকাৰে ক'বলৈ হ'লে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ ৰাজচক্ৰৰ প্ৰায়সমূহ গাঁৱেই বৰ্তমান জলমগ্ন, প্লাবিত কৰি তুলিছে। দোৰপাং, দিহিৰি ইত্যাদি সোণাপিছলা আদি নদীৰ জলপৃষ্ঠ অত্যাধিক মাত্ৰাত বৃদ্ধি পোৱাৰ ফলতেই এনেধৰণৰ হৈ পৰিছে অঞ্চলসমূহ, এক প্ৰকাৰে প্লাবিত হৈ পৰিছে অঞ্চলসমূহ। আমি বিদ্যালয়খনত আছোঁ, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী আমাৰ লগত আছে। আমি জানিবলৈ চেষ্টা কৰিম পাঠদান ব্যাহত হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকল আহি পুনৰ ঘূৰি যাবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আগতে এনেকুৱা হৈছিল নে? আগতে 2022ত হৈছিলে। 2022ত আগষ্ট মাহত হৈছিলে এটা পানী। আগষ্ট নহয়, জুলাই মাহত পানী হৈছিলে। তেতিয়া ইয়াতকৈও যথেষ্ট ওপৰত উঠিছিলে পানী। আমাৰ যথেষ্ট ক্ষয় ক্ষতি হৈছিলে তেতিয়া আমি নভবাকৈ হৈছিলে। কিন্তু আজি আমি এসপ্তাহমানৰ আগৰ পৰা অকণমান প্ৰস্তুত হৈ আছিলোঁ, যিহেতু শিৱসাগৰ যোৰহাটৰ অৱস্থাটো দেখি। গতিকে বিশেষ ক্ষতি কৰিব পৰা নাই আমাৰ। এতিয়াও আমি পানী মটৰৰ পৰা ধৰি এইটো ইনভাৰ্টাৰ সকলোবিলাক খুলি মেলি আমি ওপৰত তুলিলোঁ। ইউনিফৰ্মো ওপৰত তুলি থৈছোঁ, ডিষ্ট্ৰিবিউট কৰা নাই। ছাত্ৰ ছাত্ৰীসকল আহিছিলে, আমি পঠাই দিলোঁ তেওঁলোকক, যিহেতু দুৰ্ঘটনা হ'বলৈ বেছি সময় নালাগে। গতিকে পানী বাঢ়িয়ে আছিলে তেতিয়া, সেইকাৰণে তেওঁলোকক এটেণ্ডেঞ্চ দি পঠাই দিলোঁ। আৰু টিচাৰসকলো প্ৰায় 11:30মানলৈকে থাকিলে। তাৰপিছত তেওঁলোক ঘৰা ঘৰি গ'লগৈ। পাঠদান কৰা যিসমূহ কোঠা, সেই কোঠাসমূহো ইতিমধ্যে জলমগ্ন হৈ পৰিছে। পাঠদান কৰা কোঠাসমূহো পানী সোমাইছে, এইফালে পানী সোমায়ে আছে। গতিকে আৰু কিমান দিনলৈ আমাৰ পাঠদান এতিয়া বন্ধ থাকিবলগীয়া হয় তাৰ কোনো ঠিক নাই। হয়, এয়া আছিল বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ মৌজাৰ দাধৰা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়। দাধৰা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। বাৰান্দাত আমি আছোঁ এতিয়া, বাৰান্দাত এয়া পানী, একাঠু পৰ্যন্ত পানী। ইয়ালৈ প্ৰকৃততে বিদ্যালয়খনৰ ভিতৰত চৌহদত সোমাব পৰা অৱস্থা নাই। বিদ্যালয়খনৰ আটাইকেইটা পথেই ইতিমধ্যে জলমগ্ন, একাঠুতকৈ বেছি পানীৰে ভৰপূৰ হৈ পৰিছে। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান ব্যাহত হৈ পৰিছে। এনেধৰণেই নাৰায়ণপুৰৰ সমগ্ৰ অঞ্চলটো, বহুকেইখন গাঁও, বহুকেইখন বিদ্যালয় প্লাবিত হৈ পৰিছে।